তো বন্ধুরা, তোমরা দেখতে পাচ্ছ এই মহিলাটা কিভাবে এই বাচ্চাটাকে প্লাস্টিকে ভরে নিয়ে যাচ্ছে। মুখ জ্বালা পিন্দা জ্বালা আমি যাই চিনি না, খালি চোখটি দিয়ে গেছে। বন্ধুসকল, ইমান দিন শুনিছিলো যে হপাধৰাবোৰে কেৱলমাত্ৰ শিশু ল'ৰা ছোৱালীবোৰকেই চুৰি কৰি আছে, কিন্তু আচলতে নহয় বন্ধুসকল। এতিয়া 14 বছৰৰ পৰা 15-16 বছৰীয়া ল'ৰা ছোৱালীবোৰকো হপাধৰাই চুৰি কৰি আছে। আচলতে যোৱাকালি দুটা হপাধৰা হাতেলতে ধৰা পৰিল, দুজনী ল'ৰা ছোৱালীক চুৰি কৰা অৱস্থা। আচলতে কিয় এই হপাধৰাবোৰে সৰু ডাঙৰ সকলো মানুহকে চুৰি কৰি আছে, আৰু আচলতে কিমান মানুহ আছে এই হপাধৰা সংগঠনৰ লগত জড়িত, আৰু কিমান দল ওলাইছে হপাধৰাৰ, আৰু আচলতে কিয় চুৰি কৰি আছে এই ল'ৰা ছোৱালীবোৰক, কি গোপন ৰহস্য লুকাই আছে হপাধৰাবোৰৰ, চলক আমি জানি ল'ম এই ভিডিঅ'টোৰ মাধ্যমত। তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। এক চাঞ্চল্যকৰ খবৰ। গোৱালপাৰা জিলাখনত হপাধৰাৰ আতংকই বিৰাজ কৰি থকাৰ মাজতে যোৱাকালি জিলাখনৰ এটা প্ৰান্তত সংঘটিত হ'ল এক চাঞ্চল্যকৰ তথা এক ভয়ংকৰ ঘটনা। পঢ়ি থকা অৱস্থাতে এজন ছাত্ৰক এগৰাকী ই ৰিক্সাত অহা অচিনাক্ত লোকে অপহৰণ কৰি নিয়াৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। অৱশ্যে ছাত্ৰজন পিছত উদ্ধাৰ হৈছে। ঘটনাক্ৰম এনেকুৱা ধৰণৰ, এই যি ঘটনা এয়া সংঘটিত হৈছে জিলাখনৰ ধুবধাৰা আৰক্ষী থানাৰ অন্তৰ্গত খুটাবাৰীৰ ৰঙাজানত। যোৱাকালিৰ ঘটনা, যোৱাকালি সন্ধিয়া ৰঙাজানৰ লতা মণ্ডল এই আপোনালোকে স্ক্ৰীণত দেখি আছে, তেওঁৰ বাসগৃহ, লতা মণ্ডলৰ বাসগৃহ। আৰু এই লতা মণ্ডলৰ বৰপুত্ৰ সুবৰ্ণ বিশ্বাস পঢ়ি আছিল, আৰু সেই সময়তে সুবৰ্ণ বিশ্বাসৰ মাতৃ লতা মণ্ডলে তেওঁৰ আন এগৰাকী পুত্ৰ টিউচন কৰি আছিল, আৰু সেই টিউচন কৰি থকা পুত্ৰক তেওঁ লৈ আনিব গৈছিল। আৰু লৈ আনি যেতিয়া দেখে যে তেওঁৰ পুত্ৰ ঘৰত নাই, আৰু এনেদৰে ঘৰৰ ভিতৰত এই চাউলসমূহ আপোনালোকে দেখি আছে, এই চাউলসমূহ পৰি আছিল বাসগৃহৰ ভিতৰত। তাৰপিছতে মাতৃ আতংকিত হৈ পৰে, ইফালে পুত্ৰ নাই, আনফালে ঘৰৰ ভিতৰতে পৰি আছিল চাউল। তাৰপিছতে হোৱা দোৱা লাগে, পুত্ৰ সন্তানক বিচাৰি মাতৃয়ে হাহাকাৰ কৰিবলগীয়া হয়। এই খবৰ বনজুইৰ দৰে বিয়পি পৰে। তাৰপিছতে তাত অগণন লোকৰ সমাগম হয়, আৰু তেওঁলোকে সন্ধানহীন হোৱা, পৰি থকা অৱস্থাৰ পৰা সন্ধানহীন হোৱা সুবৰ্ণ বিশ্বাসৰ সন্ধানত অভিযান চলায়। নিমিষতে হাজাৰ হাজাৰ লোক সমাগত হয়। যিহেতু হপাধৰাৰ যি আতংক সেয়া বিৰাজ কৰি আছে গোৱালপাৰা জিলাখনত, সন্দেহ কৰা হ'ল যে হপাধৰাই আচলতে ছাত্ৰজনক লৈ গৈছে মুখত সপা দি পেলাই। এইজন ছাত্ৰ আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, এয়া এইজন ঘৰৰ পৰা প্ৰায় 1.5 কিলোমিটাৰমান নিলগত এক ইটা ভাটি আছে, আৰু সেই ইটা ভাটিতে এই ছাত্ৰজনক উদ্ধাৰ কৰা হয়। ছাত্ৰজনক যেতিয়া উদ্ধাৰ কৰা হ'ল, তেতিয়া তেওঁ সকলোকে জানিবলৈ দিয়ে যে যেতিয়া তেওঁ পঢ়ি আছিল বাসগৃহত, মাতৃয়ে তেওঁৰ কনিষ্ঠ ভাতৃক আনিব গৈছিল টিউচন কৰি থকা তাৰ পৰা, তেনে সময়তে এই ছাত্ৰজন অকলশৰীয়া হৈ থাকে, আৰু লগে লগে তাৰ পিছতে এজন ব্যক্তি আহে। সেই ব্যক্তিজনে ভিক্ষা খোজে, আৰু তাৰপিছত ঘৰৰ ভিতৰত প্ৰৱেশ কৰে, দেখে ঘৰত কোনো নাই। সেই সময়তে সুবৰ্ণ বিশ্বাসক মুখত সপা দি তাৰ পৰা ই ৰিক্সাত উঠাই লৈ গুচি যায়, আঁতৰি যায় তাৰ পৰা। আৰু অচিনাক্ত লোকজনে এনেদৰে সুবৰ্ণ বিশ্বাসক মুখত সপা দি লৈ যায় তাৰ পৰা। আৰু কিছু নিলগত যোৱাৰ পিছত সুবৰ্ণ বিশ্বাসক সেই লোকজনে কোব দিয়ে, আৰু কয় যে ই ৰিক্সাৰ পৰা যদি নামি যোৱা বা পলায়ন কৰিবলৈ চেষ্টা কৰা তেন্তে কিন্তু মাৰি পেলোৱা হ'ব, আৰু তেনেদৰে দাবী ধমকি দি নিজ গন্তব্যস্থানলৈ গৈ থাকে সেই লোকজন। কিন্তু তেনে সময়তে অতি চতুৰ এই ছাত্ৰ সুবৰ্ণ বিশ্বাস ই ৰিক্সাৰ পৰা জঁপিয়াই ওচৰতে থকা যি এক ধানবৰী পথত ইটা ভাটা আছে, সেই ইটা ভাটাৰ ওচৰতে জঁপিয়াই দিয়ে, আৰু লগে লগে সেই ইটা ভাটাত তাত প্ৰৱেশ কৰে, আৰু চিঞৰ বাখৰ কৰিবলৈ ধৰে যে মোক বচাওক, মোক বচাওক। সেই ছাত্ৰজন যেতিয়া ই ৰিক্সাৰ পৰা জঁপিয়াই দিয়ে, তেতিয়া কিন্তু যিজন ব্যক্তিয়ে সেই ছাত্ৰজনক অপহৰণ কৰি নিছিল ঘৰৰ পৰা, সেই ব্যক্তিজন পলায়ন কৰে ঘটনাস্থলীৰ পৰা। ইফালে কোনো অজ্ঞাত লোকে ছাত্ৰজন বা হপাধৰা বুলিয়ে সন্দেহ কৰা হৈছিল ৰাইজৰ তৰফৰ পৰা, এই সুবৰ্ণ বিশ্বাসৰ বাসগৃহৰ ওচৰতে থকা যি জংঘল, ঘাঁহনি বাৰী আছিল আচলতে, সেই ঘাঁহনি বাৰীত সুবৰ্ণ বিশ্বাসক অপহৰণ কৰি সেই ঘাঁহনি বাৰীতে সেই ব্যক্তিজন লুকাই থকা বুলি সন্দেহ প্ৰকাশ কৰি তাত কোনোবা লোকে জুই লগাই দিয়ে। তো এয়া জুই লগাৰ দৃশ্যাংশ আপোনালোকে দেখি আছে। নিশা অগ্নি নিৰ্বাপন বাহিনীৰ দল আহি তেওঁলোকে সেই যি ঘাঁহনি জুই লগোৱা হৈছিল, সেই ঘাঁহনিৰ
জুই নুমাবলৈ তেওঁলোকে সক্ষম হয়। অৱশ্যে কোনো অঘটন সংঘটিত নহ'ল। ইফালে সেই অজ্ঞাত লোকজনৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা সুবৰ্ণ বিশ্বাসক ততাতৈয়াকৈ লৈ যোৱা হয় চিকিৎসালয়লৈ, আৰু তাৰ পৰা স্থানীয় চিকিৎসালয়ৰ পৰা পুনৰবাৰ বকৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় চিকিৎসা প্ৰদানৰ বাবে। বৰ্তমান সুবৰ্ণ বিশ্বাস সুস্থ হৈ আছে। এই ঘটনা সম্পৰ্কত সুবৰ্ণ বিশ্বাসৰ যি মন্তব্য সেয়া আছে, মাতৃৰ মন্তব্য আছে, কোন লোকে তেওঁক চিমনি ভাটাৰ পৰা ঘৰলৈ লৈ আনি সেই ব্যক্তিগৰাকীৰো মন্তব্য আছে। তাৰ পূৰ্বে শুনাম আপোনালোকক, কিন্তু তাৰ পূৰ্বে দৃশ্যাংশসমূহ দেখুৱাই লৈছোঁ। তো এনেধৰণৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হ'ল। তো আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ যে আতংকিত নহ'ব, বা অচিনাকি ব্যক্তি গাঁওখনত প্ৰৱেশ কৰিলেই যে সি হপাধৰা হ'ব পাৰে বা তেনেধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে বা কৰিব পাৰে, তেনেধৰণৰ চিন্তা কৰি সেই ব্যক্তিজনক আক্ৰমণ যাতে নকৰে। যদি কিবা সন্দেহ হয় আপোনালোকে ততাতৈয়াকৈ স্থানীয় আৰক্ষী থানাত গতাই দিয়ক। এই ধৰণৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হ'ল গোৱালপাৰা জিলাৰ ধুবধাৰ আৰক্ষী থানাৰ অন্তৰ্গত খুটাবাৰীৰ ৰঙাজানত। আৰু আপোনালোক সকলোকে পুনৰবাৰ অনুৰোধ জনাইছোঁ যে আতংকিত নহ'ব। যদি কোনোবা অচিনাকি ব্যক্তিৰ ওপৰত কিবা সন্দেহ হয় তেতিয়াহ'লে আপোনালোকে ততাতৈয়াকৈ সেই ব্যক্তিজনক স্থানীয় আৰক্ষী থানাত গতাই দিয়ক। সজাগ আৰু সচেতন হৈ থাকক। যোৱাকালি যিহেতু বহুতে সন্দেহ কৰিছিল যে সুবৰ্ণ বিশ্বাসক অপহৰণ কৰা লোকজন তেওঁৰ বাসগৃহৰ ওচৰতে থকা যি ঘাঁহনি বাৰী আছে, বৃহৎ এলেকা জুৰি ঘাঁহনি বাৰী আছে, সেই ঘাঁহনি বাৰীত লুকাই থকা বুলিয়ে কোনোবাই জুই লগাই দিছিল। তো সেই জুই অৱশ্যে নিৰ্বাপন কৰিবলৈ সক্ষম হ'ল যদিও তাত কিন্তু কিবা ডাঙৰ অঘটন ঘটাৰো কথা নুই কৰিব নোৱাৰি। তো এই ধৰণৰ ঘটনাসমূহৰ পৰা এই ধৰণৰ যিকোনো এটা ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে। তো সকলোৱে আতংকিত নহয়, সজাগ আৰু সচেতন হৈ থাকি এনেধৰণৰ পৰিস্থিতিসমূহ মষিমূৰ কৰিবলৈ চেষ্টা কৰক। আৰক্ষী প্ৰশাসনৰ সহায় সহযোগিতা লওক। আনপিনে পদুপাৰাতো যোৱাকালি হপাধৰাৰ যি আতংক, সেই হপাধৰাৰ আতংকৰ পৰিপ্ৰেক্ষিততে এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত লোকক উত্তম মাধ্যম সদায় বেয়াকৈ তেওঁক মাৰপিট কৰা বুলি জানিব পৰা গৈছে। তো তেনেধৰণৰ ঘটনা এতিয়া ঘটি যাব পাৰে। তো পুনৰবাৰ শেষত জনাইছোঁ, আতংকিত নহ'ব, সজাগ আৰু সচেতন হৈ থাকক। কোনোবা ব্যক্তিৰ ওপৰত যদি সন্দেহ প্ৰকাশ হয় আপোনালোকৰ, তেন্তে আপোনালোকে লগে লগে স্থানীয় আৰক্ষীক খবৰ দিয়ক। লাগিলে সেই সন্দেহ উপজোৱা ব্যক্তিজনক আপোনালোকে আবদ্ধ কৰি ৰাখক, মাৰধৰ নকৰিব, আৰক্ষীক খবৰ দিয়ক, বা ভিডিপি পাৰ্টি আছে সেই ভিডিপি পাৰ্টিক খবৰ দিয়ক। মন্তব্যসমূহ আছে এয়া শুনাইছোঁ আপোনালোকক। কি হৈছিল ঘটনাটো কওকচোন। ঘটনাটো মানে এই গধূলা 5টামান বজাত আপুনি কেমেৰাৰ ফালে চাই থাকক। ডাঙৰ চলিটো ঘৰত পূৰ্বা দি কেনে এই সৰু চলিটো টিউচনৰ পৰা আনবা গৈছো। কিমান দূৰত গৈছে? 2 মিনিট মান ৰাস্তা, এই তিনালিটো 2 মিনিট মান ৰাস্তা। চাং আপাটো ঘৰত নাই। পিছত মই আটা বাৰী আছো, ক'ত গৈছা নাই। পিছত ঘৰত চাউল কেমেৰাত চাওক আপুনি। ঘৰত চাউল চিটকো আছে। মই কৈ আছো বোলে ক'ত বা গেল। তাৰপিছত মোৰ হঠাৎ ইফালে যাই পেলাই মোক সন্দেহ হৈছে বোলে তাই কিবা হ'লে নাকি, আৰু চাউল টাউলো আছে। পিছে বিচাৰি আছো পা নাই বহুত সময় হয় পা নাই বিচাৰি। পাছত আপুনি কম বিচাৰি আছো, বহুত সময় বিচাৰিলো। পিছে জাগাৰ নাম কি জাগা কৈ দিয়ক, একো নাই কৈ দিয়ক। তাৰপিছত আমাৰ আপাটো যিখিনি আপাটোৱে কৈছে সেইখিনি কওঁ, আমি তাৰ বাকীখিনি নাজানো। আপাটো আহিছে, আহি পেলাই ক'ব লাগছে, মা মই ঘৰত আছিলো, মোক আহি ক'ব লাগছে আল্লাহৰ নামত কিবা দি। আপাটো কৈছে আমাৰ ঘৰত কায়ো নাই। এনেকে কোৱাতে আপাটো বিছনাৰ পৰা নামতে আপাটো খপা দি ধৰছে। ধৰি পেলাই ইফালে দি লৈ গৈছে, লৈ যাই গাড়ীত উঠাইছে। কি গাড়ী আছিল? মহিন্দ্ৰ গাড়ী। সিটো লৈ গৈছে, লৈ যাওঁতে তাতে এই আপোনাৰ হেৰি তাতে যাই বোলে গেছ দিছে, আর গম চম নাই একো। মানে কিবা দিছে, সপা দিছে নাকি? কিবা দিছে, গম চম নাই। দিছে বোলে এই ইটৰ ভাড়াত তো সিফালে যায়, তাই বোলে অলপ হুচাইছে। হুচাতে ক'ব লাগছে বোলে ড্ৰাইভাৰটো কৈ আছে, এটাই মানুহ আছিল, সি বোলে কৈ আছে বোলে তই যদি ইয়াৰ পৰা উঠা তোক কাটিম। এইখিনি শুনি আপাটোৰ অলপ হুচাইছে, আপাটো দৌৰি যায় ইটা ভাটাত সোমাইছে। সোমাওতে সি আপাটো কৈ আছে বোলে মোক বাচা, মোক ইহঁতে মাৰি পেলাব। পিছে 2টামান চলিয়ে লৈ মালিকৰ তাত লৈ গৈছে। তাই বোলে
আর আমার এই মাটি হলার কাবাক ফোন করছে, ফোন করে কইছে একটা আপা আছে, আপাটুক লই যাও। পাছত লই আইছে, আহি কিনে আপাটুক তো ঠিকছে মারছে, বুকে আর মাথাত মারছে, আর মেডিকেলত লই গেছে। তাতে থান ইমার্জেন্সি হেৰি এক্সট্রা মিলা করবা লাগে, আর হেৰি বকত লই গেছে। ক'ত লৈ গৈছে? বকত লই গেছে। বকত। আপোনাৰ নামটো কিনো? মোৰ নাম শ্ৰীলতা মণ্ডল। ল'ৰাটোৰ নাম কি? ল'ৰাটোৰ নাম সুবৰ্ণ বিশ্বাস। পঢ়ি আছে? ক্লাছ 6ত পঢ়ি আছে। ক্লাছ 6ত। এইখিনি কি বুলি কয়? এইটো ৰঙাজান। ৰঙাজান। সুবর্ণ, তোমার লগে কি হয়েছিল ফার্স্ট টাইম? একজন মানুষে কয় আল্লাহর নামে দোয়া কিছু দেও, আইলো। তারপরে আমার মুখটা দইরা লয়ে গেল, ঘরের পর পিছনে লয়ে গিয়ে একটা মহেন্দ্র পিলপিলি তুড়াইলো, পরে লয়ে গেল কি একটা গ্যাস মারলো। মারার পরে ইটের বাড়ির যায় পাইলাম, পরে আমার জ্ঞান ফিরছে, পরে আমার মারছে। মারার পরে মারছে মানে কই কই মারছে তোমারে? মাথা বুয়া মারছে। মারার পরে আমার কয় আমি যদি আনতে যাই আমার বলে কাটতে লাগবো। পরে আমি হইনা দৌড় দিয়া ওদের কাছে গেলাম, গিয়া সাহায্য ছিলাম। পরে আমাদের মানুষ শুনে বলে পরে ফোন করলো, পরে আমার বাবারা কইলো, পরে আবার পরে হেনতে তুমি যখন ইটের বাড়ি কেটা দূরে রাখছিল তোমারে? আমার একটা এখানে মালিকের দূরে রাখছিল। মালিকে রাখছিল না? পরে মানুষটা কেমনে গেছিল হেনতে তোমারে, মানে তুমি যে বাটিত গেছো গা, তারপরে মানুষটা গেছিল না আগে গেছিল? আগে। আগে। তারপরে যে তুমি যে তোমার ঘরের ভিতরে যে তোমার করলো, আল্লাহর হস্তে কিছু দেও কইছো, তুমি তো তারপরে তোমার মুহ ধরার পরে সাইল দিয়ে কেমনে করছিল ঘরের ভিতরে? আমি বস্তা আসিল, বস্তা লাত্তি মারছিলাম। তুমি লাত্তি মারছিলা, তারপরে সাইল দিয়ে পড়ে গেছিল গা। তারপরে তোমার ঘরতে কেমনে কি করছে? পরে আমার মুসিবত নিয়ে গাড়ি তুলে গ্যাস দিছে। পরে পরে আমি জ্ঞান ফিরছে, বাড়ির হয় না। পরে আমার কাছে শুধু এখানে লোন লাগে, কিন্তু তারা মেরে লাম। বাঙালিত কইছে না আসামিস কইছো তোমার কথা কিনি? বাঙালিত কইছে না আসামিয়াত কইছে কথাটা? বাঙালি। হ্যাঁ, বাঙালি। বাঙালিত কইছে। চালখিনি কেমনে পড়ছে তোমার? এখানে ঘরের ভিতরে চালখিনি কেমনে বললো? আমি লাত্তি মারছিলাম। বেগের মধ্যে লাত্তি মারছিলা? আর তো কি বেগ আছিল? চাইলের বেগ আছিল মানুষটার? নাম বস্তা। বস্তা আছেন চাইলের? আচ্ছা। কি হৈছিল মানে ঠিক সন্ধিয়াৰ আগত, সন্ধিয়া হোৱা নাই, তাহাঁতৰ আইতা আমাৰ ঘৰত গৈছে আৰু কি চলিটো আহিছে নেকি ইফালে, ক'লো আৰু কি নাইতো অহা নাই। কি হৈছে যে এনে কথা, আৰু চলিটো কিতাপ কৰি আছিল, চলিটোতো পোৱা নাই। সেনেকৈ আমিও গ'লোঁ, যাই এইবাৰ বহুত মানুহ জমা হ'ল। হোৱাৰ পিছত আমাৰ মানে জংঘল ঠংঘল গেলে চবে এটা সন্দেহ কৰি জংঘলত সোমাল নেকি, সেনেকে পুৰা বিচাৰিল বহুত মানুহ। এইবাৰ আমি বিচাৰি থাকোঁতে এইবাৰ একজনে ফোন কৰিল, মোটামুটি 15 মিনিটৰ পিছত ফোন কৰিল, এনে কথা 60 বছৰ চলিটো পোৱা হৈছে। তাতে গ'লোঁ আমি, যাই দেখাবাংকে হয় এইটো আমাৰ চলি হয়। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে হপাধৰাবোৰ কিয় এই ল'ৰা ছোৱালীবোৰক চুৰি কৰি আছে, কি ৰহস্য লুকাই আছে ইয়াৰ পিছত, যাৰ বাবে এই হপাধৰাবোৰ এই ল'ৰা ছোৱালীবোৰক চুৰি কৰি আছে, আৰু কিমান সংগঠন কিমান দল আছে এই হপাধৰাবোৰৰ। তো যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনাবা, আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ মাৰি দিব। ধন্যবাদ।